নমস্কাৰ। ইউটিউব চেনেল অমৃতেশ্বৰ পুত্ৰালৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। দীৰ্ঘদিনৰ মূৰত ইউটিউবত মই আহিছোঁ। আজি মোৰ আত্মাৰ পৰা ভাল পোৱা আৰু প্ৰাণৰ পৰা ভাল পোৱা বিষয় এটা মই ৰোমন্থন কৰিম। আজিৰ পৰা প্ৰায় 14-15 বছৰ আগৰ ঘটনা, যিটো বিষয়ৰ ওপৰত মই ক'বৰ কাৰণে বহুদিন আগৰ পৰা খুবেই ব্যাকুল হৈ আছিলোঁ, কিন্তু হয়তো ঈশ্বৰৰ ইচ্ছা হোৱা নাছিল, আৰু মোৰো হয়তো সময় হোৱা নাছিল। মোৰ চেনেল সত্য সনাতন ধৰ্ম দৰ্শন আধ্যাত্মিকতাৰ নামত সমৰ্পিত চেনেল, আৰু মোৰ চেনেলে প্ৰধানতঃ সন্ত মহাপুৰুষসকলৰ জীৱন দৰ্শন, ভাৰতীয় ঋষি মহৰ্ষি ব্ৰহ্মৰ্ষি দেৱৰ্ষিসকলৰ জীৱন দৰ্শন, তিলক পাৱনকাৰী মহাপুৰুষ আৰু অৱতাৰকল্প মহাপুৰুষসকলৰ জীৱন দৰ্শন, ভাৰতীয় বেদলক্ষণা দেশী গৌবংশৰ মহিমা, আয়ুৰ্বেদৰ মহিমা, পঞ্চগব্যৰ মহিমা, প্ৰাকৃতিক চিকিৎসাৰ মহিমা, প্ৰাকৃতিক জীৱনশৈলীৰ মহিমা, প্ৰাকৃতিক জীৱনচৰ্যাৰ মহিমা, আমাৰ বৈদিক জ্ঞান আৰু বৈদিক সভ্যতা সংস্কৃতিৰ মহিমা, বৈদিক শিক্ষা, গুৰুকুলাশ্ৰমৰ মহিমা, গাঁৱৰ মহিমা, জৈৱিক কৃষিৰ মহিমা আৰু জৈৱিক জীৱনৰ মহিমা। মূলতঃ এইকেইটা বিষয়ৰ ওপৰত ভিত্তি কৰিয়ে মই মোৰ ইউটিউব চেনেলত আজিলৈকে আপোনালোকৰ আগত মোৰ ক্ষুদ্ৰাতি ক্ষুদ্ৰ জ্ঞান প্ৰজ্ঞাৰ দ্বাৰা যিখিনি সম্ভৱ মই কৈ আছোঁ। প্ৰাচীন ভাৰতীয় সভ্যতা সংস্কৃতি আৰু ঐতিহ্যক যিভাৱে বুজাব পাৰি সেইভাৱে মই বুজাবলৈ চেষ্টা কৰিছোঁ। বহুত সময়ত হয়তো মোৰ বেদান্তৰ কথাবিলাক বা বেদ বিষয়ক ব্যাখ্যানবিলাক, গীতা ভাগৱতৰ ওপৰত ব্যাখ্যানবিলাক হয়তো বহুত সময়ত কিছু কঠিন হৈছে। সাধাৰণ অধ্যাত্মৰ লগত সম্পৰ্ক নাথকা মানুহবিলাকৰ কাৰণে হয়তো কিছু কঠিন হৈছে বুজিবলৈ, এনেকুৱা অভিযোগো মই পাইছোঁ। যিয়ে নহওক, আজি যিজন তিলক পাৱনকাৰী মহাপুৰুষৰ ওপৰত মই ক'বলৈ বিচাৰিছোঁ, তেওঁৰ নাম হৈছে শ্ৰী শ্ৰী গোপাল মণিজী মহাৰাজ। তেওঁ ভাৰতীয় বেদলক্ষণা দেশী গৌবংশৰ সংৰক্ষণ সংবৰ্ধনৰ ওপৰত, গৌচৰণ ভূমিবিলাকৰ সংৰক্ষণ সংবৰ্ধনৰ ওপৰত আৰু পঞ্চগব্যৰ সংৰক্ষণ সংবৰ্ধনৰ ওপৰত, বিকাশৰ ওপৰত আজি সুদীৰ্ঘ প্ৰায় 30-35 বছৰ ধৰি ধাৰাসাৰ বক্তৃতা দি আছে গোটেই ভাৰত ঘূৰি ঘূৰি। আৰু গৌ মাতা, ৰাষ্ট্ৰমাতা নামৰ যিটো ধ্বনি বামপন্থীসকলৰ ভয়ানক এলাৰ্জিৰ কাৰণ, যিটো ধ্বনি ভিগেনসকলৰ কাৰণেও ভয়ংকৰ এলাৰ্জিৰ কাৰণ, আৰু যিটো ধ্বনি পাশ্চাত্য শিক্ষাত দৃপ্ত, ব্ৰিটিছ শিক্ষাত দৃপ্ত মুৰ্গী মাংস ভোজী বুদ্ধিজীৱীসকলৰ কাৰণেও এটা ভয়ানক এলাৰ্জিৰ বিষয়। এই শব্দটো, এই বিষয়টো আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰাণস্বৰূপ গৌ মাতাক, ৰাষ্ট্ৰমাতাৰ সন্মান দিবলৈ যি আন্দোলন, সেই আন্দোলন পূৰা 25-30 বছৰ ধৰি তেওঁ কৰি গৈছে। আৰু এই আন্দোলন সূত্ৰে তেওঁ ভাৰতৰ বিভিন্ন স্থানত বক্তৃতা দি আহিছে। শ্ৰী শ্ৰী গোপালজী মহাৰাজৰ আৰম্ভণিতে তেওঁ ভাগৱত কথাকাৰ আছিল, আৰু ৰামায়ণ কথাকাৰ আছিল। দীৰ্ঘকাল ব্যাপী তেওঁ ভাগৱত আৰু ৰামায়ণৰ ওপৰত হাজাৰ হাজাৰ ব্যাখ্যান দিছিল। প্ৰথমতে তেওঁ পুলিচ বিভাগৰ ইন্সপেক্টৰ আছিল। তাৰপিছত দৈৱই তেওঁক যিভাৱে নিমন্ত্ৰণ কৰিছিল, দৈৱই যিভাৱে তেওঁৰ জীৱনটো নিৰ্দিষ্ট কৰি থৈ দিছিল গৌ মহিমাৰ ওপৰত ক'বৰ কাৰণে, গৌ মাতাৰ অনাদি অনন্ত গুপ্ত মহিমাৰ ওপৰত ক'বৰ বাবে যিভাৱে তেওঁৰ জীৱন বিধি নিৰ্দিষ্ট আছিল, সেইভাৱে আকস্মিক অলৌকিকভাৱে তেওঁৰ জীৱনত এজন হিমালয়ৰ দিব্য সন্তৰ লগত তেওঁৰ পৰিচয় হ'ল। হিমালয়ৰ দিব্য সন্তজনে তেওঁক দৰ্শন দি দীক্ষাদান কৰি তেওঁক বুজালে যে তোমাৰ জীৱন গৌ মহিমা প্ৰচাৰৰ বাবে, পঞ্চগব্য মহিমা প্ৰচাৰৰ বাবে, গোবৰ, গৌমূত্ৰ, গাখীৰ, ঘিউ, দৈ, মাখন আদি সাত্বিক দৈৱী পদাৰ্থবিলাকৰ মহিমা প্ৰচাৰৰ কাৰণে, গৌচৰণ ভূমিৰ মহিমা প্ৰচাৰৰ কাৰণে তোমাৰ জীৱন সমৰ্পিত। তেওঁক 108 কুণ্ডীয় এটা বিশাল যজ্ঞ কৰিবৰ কাৰণে প্ৰেৰণ কৰিলে। চোপৰঝাৰ নামৰ এখন স্থান আছে উত্তৰাঞ্চলত। মোৰ অদম্য ইচ্ছা আছে এদিন ভৱিষ্যতে, যদি ঈশ্বৰ ইচ্ছা হয়, চোপৰঝাৰ দৰ্শন কৰাৰ কাৰণে। তাতে এতিয়াও প্ৰায় 100 বিঘা মাটি আছে, য'ত বিশাল গৌচৰণ ভূমি আছে, য'ত প্ৰায় হয়তো 15-20 হাজাৰ দেশী বেদলক্ষণা দেশী গাইসকলৰ হয়তো সেৱা হৈ আছে, য'ত বিশাল গৌচৰণ ভূমিত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত আমাৰ দেশী গাইবিলাকে তাতে চৰণ কৰি ফুৰে। আৰু গোপালজী মহাৰাজে তেওঁৰ শিষ্য প্ৰশিষ্যবিলাকৰ লগত তাতে অধিকাংশ সময় থাকে। কিন্তু তেওঁ পূৰা 25-30 বছৰ কিন্তু তেওঁ আশ্ৰমত থকা নাই। তেওঁ গুৰুৰ আজ্ঞা পালন কৰি তেওঁ ভাগৱত ব্যাখ্যাকাৰ হিচাপে গগনচুম্বী খ্যাতি পোৱাৰ পিছতো ভাগৱত ব্যাখ্যান, গীতা ব্যাখ্যান, ৰামায়ণ ব্যাখ্যান আদি সকলো ব্যাখ্যান ত্যাগ কৰি তেওঁ
গৌ মাতাৰ মহিমা, পঞ্চগব্যৰ মহিমা, গাখীৰ গোবৰ গৌমূত্ৰৰ মহিমা, ঘিউৰ মহিমা, পনীৰৰ মহিমা, লাচ্ছিৰ মহিমা, গাখীৰৰ পৰা বনাব পৰা 100 কোটি সাত্বিক পদাৰ্থবিলাকৰ মহিমা প্ৰচাৰ কৰিবৰ কাৰণে তেওঁৰ জীৱন, তন, মন, ধন, সময় সম্পূৰ্ণৰূপে বলিদান কৰিছিল। আৰু মোৰ জীৱনৰ পৰম দুৰ্লভতম সৌভাগ্য যে গৌ কথা নামৰ তেওঁৰ যিটো প্ৰবচন, সেই প্ৰবচনটো 1500-1600 খণ্ডলৈকে চলা প্ৰবচন, সেই প্ৰবচনটো আকস্মিকভাৱে মই এদিন দেখা পাইছিলোঁ টিভি চাই থাকোঁতে। তেতিয়া মোবাইল অহা নাছিল। তেতিয়া টিভিত মই এই প্ৰবচনটো চাই অপাৰ অনন্ত অকল্পনীয় তৃপ্তি পালোঁ। যেনেকৈ অখিল বিশ্ব গায়ত্ৰী পৰিবাৰৰ গায়ত্ৰী মহাযজ্ঞত গৈ জজ ফিল্ডত, আজিৰ পৰা এইটো 14-15 বছৰ আগৰ কথা, মই যি সত্য যুগৰ যি দৈবী সৃষ্টিক, দৈবী আনন্দক বা ত্ৰেতা যুগৰ যি দৈবী দৃশ্যবিলাক যেনেকৈ মই সেই গায়ত্ৰী যজ্ঞত দেখি যেনেকৈ কান্দি দিছিলোঁ আনন্দত, তেনেকৈ গৌ কথা যেতিয়া গোপালজী মহাৰাজে তেওঁৰ ওজস্বী ভংগীৰে, তেজস্বী ভংগীৰে, তেওঁৰ স্বভাৱ সুলভ বাগ্মিত্যৰ দ্বাৰা হিমালয়ৰ সূক্ষ্ম ঋষিসত্তাসকলৰ দ্বাৰা প্ৰেৰিত হৈ যেতিয়া তেওঁ গৌ কথা ক'বলৈ আৰম্ভ কৰিছিল, তেতিয়া মই স্থান কাল পাহৰি মই একাত্ম হৈ গৈছিলোঁ, তদাত্ম হৈ গৈছিলোঁ, মই বিভোৰ হৈ গৈছিলোঁ। মোৰ বৃত্তি গৌ আকাৰ হৈ গৈছিল। যেনেকৈ ব্ৰহ্মৰ্ষিসকলৰ ধ্যানত বৃত্তি মন্ত্ৰাকাৰ, ব্ৰহ্মাকাৰ, আত্মাকাৰ হৈ যায়, আত্মাৰ লগত ব্ৰহ্মৰ লগত ঈশ্বৰৰ লগত তদাকাৰ হৈ থাকে, তেনেকৈ মোৰ বৃত্তিও কামধেনু বেদলক্ষণা গাইৰ লগত তদাকাৰ হৈ গৈছিল। মোৰ এনে লাগিছিল যেন ভগৱান কৃষ্ণই বাল গোপালসকলৰ লগত গৌচাৰণ ভূমিত যেন ময়ো যেন বাল গোপালসকলৰ লগত যেন আছোঁ, ময়ো যেন গৌচাৰণ কৰি ফুৰিছোঁ। মোৰ এনে লাগিছিল যে দত্তাত্ৰেয়ই যিভাৱে গৌ মহিমা, গৌ ৰক্ষা কৰিছিল, পৰশুৰামে যিভাৱে গৌ ৰক্ষাৰ কাৰণে পৰশু ধাৰণ কৰিছিল, বাৰ ক্ষত্ৰিয়বিলাকক বিনাশ কৰিছিল একমাত্ৰ গৌ ৰক্ষাৰ কাৰণে, ভগৱান ৰামচন্দ্ৰ পৃথিৱীত অৱতীৰ্ণ হৈছিল একমাত্ৰ গৌ মহিমা প্ৰচাৰৰ কাৰণে। যেনেকৈ ৰামায়ণৰ আৰম্ভণিতে কোৱা হৈছে যে বিপ্ৰ, গৌ, ধেনু আদিৰ, আৰু ভাগৱতৰ মহিমা, গীতাৰ মহিমা, বেদৰ মহিমা, আৰু বিপ্ৰ মহিমা আৰু ধেনু মহিমা, ধেনু মানে গাই, ভগৱান বাৰ পৃথিৱীত অৱতীৰ্ণ হয়। গীতাতো বাৰ কৈছে যে সমগ্ৰ উপনিষদবিলাক হৈছে ধেনু স্বৰূপ, আৰু উপনিষদৰ পৰা পোৱা যি অমূল্যতম মাখন তুল্য জ্ঞান, সেইখিনি কি বুলি কৈছে? গাইৰ গাখীৰৰ লগত তুলনা কৰিছে ভগৱান কৃষ্ণই। গাইক কাৰ লগত তুলনা কৰিছে? বিশাল উপনিষদবিলাকৰ লগত তুলনা কৰিছে। উপনিষদ কোনবিলাক? আমাৰ বেদান্ত দৰ্শনৰ যিখিনি সাৰাৎসাৰ, যিখিনি অপাৰ অনন্ত পৰ্বত সমান বেদৰ 4টা ভাগ সংহিতা আছে, তাৰ ভিতৰত বেদান্ত আছে, উপনিষদ আছে। এই গোটেই ভাগবিলাক হৈছে আৱৰ্জনা বা স্থূল অংশ। স্থূল অংশৰ যিখিনি সাৰাৎসাৰ মাখন, এই মাখনখিনি হৈছে উপনিষদ। আৰু সমগ্ৰ উপনিষদৰ সাৰ বুলি কি কৈছে? ভগৱান কৃষ্ণই গীতাত কৈছে, গীতা বুলি কৈছে। গীতা সমগ্ৰ উপনিষদৰ সাৰ বুলি কৈছে, আৰু গীতাক গাভী তুল্য বুলি কৈছে, বা গাভী বা ধেনু বুলি কৈছে, অৰ্থাৎ গৌ মাতা বুলি কৈছে। সাক্ষাৎ গৌ মাতাই হৈছে গীতা, সাক্ষাৎ গৌ মাতাই হৈছে উপনিষদ। আমি গোপালজী মহাৰাজৰ ব্যাখ্যানবিলাকৰ মাজেৰে গম পাম যে গৌ মাতাৰ শৰীৰৰ ৰোম 33 কোটি দেৱ-দেৱী বিৰাজমান। 33 কোটিৰ দ্বাৰা 33 কৰোৰ নুবুজি 33টা প্ৰধান দেৱশক্তিক আমি বুজি লোৱাটো ভাল। গতিকে সমস্ত দেৱতা, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, ইন্দ্ৰ, যম, কুবেৰ আদি সমস্ত দেৱতাৰ বসবাস গৰুৰ শৰীৰৰ প্ৰত্যেকটো অংগে অংগে গৌমাতাৰ। কিন্তু পৰম দুৰ্ভাগ্য যে ব্ৰিটিছসকলে গৌ মহিমা যেতিয়া বুজি পাইছিল, গৌ মহিমা বুজি পোৱাৰ ফলস্বৰূপে ভাৰতে যেতিয়ালৈকে গৰুৰ মাংস যেতিয়ালৈকে বিক্ৰী কৰিব নিশিকে, গৰুত কচাইখানা যেতিয়ালৈকে ভাৰতত নহ'ব, তেতিয়ালৈকে ভাৰত অৰ্থনৈতিকভাৱে পৰাৱলম্বী নহ'ব, তেতিয়ালৈকে ভাৰতক গোলাম বনাব নোৱাৰিব। এই কথা ব্ৰিটিছে বুজি পাইছিল। আৰু ব্ৰিটিছ বুজি গুচি যোৱাৰ পিছতো ব্ৰিটিছে প্ৰথম কচাইখানা খুলিছিল। কচাইখানা প্ৰথম খুলিছিল, আৰু কচাইখানাবিলাকত মুছলমানবিলাকক তাতে কি কৰিছিল? কচাইৰ চাকৰি দিছিল, যাতে হিন্দু মুছলমানৰ মাজত কাজিয়া লগাব পাৰে, বিদ্বেষ সৃষ্টি কৰিব পাৰে। গতিকে সেই সময়ৰ পৰা ভাৰতৰ অধঃপতন আৰম্ভ হৈছে। ভাৰত সেই সময়ৰ পৰাই বিশ্ব বেংকৰ ওচৰত ধৰুৱা হৈ আছে। আন্তৰ্জাতিক মুদ্ৰানিধি IMF বা ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডৰ ওচৰত হাজাৰ কোটি টকাৰ ঋণ প্ৰত্যেক বছৰে বছৰে সেই সময়ৰ পৰাই সৃষ্টি। আজিও ভাৰত সৰ্বক্ষেত্ৰতে ঋণী। আজি বিশ্বযুদ্ধৰ সময়ত ভাৰতে যে মৌনী বাবা হ'ব লগা হৈছে ইজৰাইলৰ ওচৰত, আমেৰিকাৰ ধমকিৰ ওচৰত নতশিৰ কিনে মোদী বা আদিত্য নাথৰ দৰে ব্যক্তি যে নেগুৰ পেলাই দি কিনে যে গোলাম হ'ব লগা হৈছে, তাৰ একমাত্ৰ কাৰণ হৈছে ভাৰতে আৰৱ কাণ্ট্ৰিবিলাকত কি হয়, গৌ মাংস আজি বহু বছৰ আগৰ পৰা প্ৰেৰণ কৰি আছে। ভাৰতে সমগ্ৰ বিশ্বৰ, হিন্দুস্তান হৈছে একমাত্ৰ গৌৰ বাবে বিখ্যাত। আজি সমগ্ৰ বিশ্বত প্ৰথম
গো মাংস ৰপ্তানিৰ প্ৰথম স্থানত আছে ভাৰত। ইয়াত কৰি হৃদপিণ্ড বিদাৰক, লজ্জাজনক, ধিক্কাৰজনক কথা একো নাই। গোপালজী মহাৰাজে তেওঁৰ অশ্ৰুৰ মাজেৰে সমগ্ৰ ভাৰতত চিঞৰি 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 এই কথাবিলাকে প্ৰচাৰ কৰি আহিছে যে হিন্দুস্থানত যেতিয়ালৈকে গৰুৰ ৰক্ত বৈ থাকিব, হিন্দুস্থানত যেতিয়ালৈকে গৌ মাতাৰ অশ্ৰু প্ৰবাহিত হৈ থাকিব, হিন্দুস্থানত যেতিয়ালৈকে ট্ৰাকে ট্ৰাকে বজাই কৰি গৰু বাংলাদেশলৈকে লৈ যোৱা, পাকিস্তানলৈকে লৈ যোৱা, আৰৱ কাণ্ট্ৰিলৈকে চালান দিয়া কাৰ্য যেতিয়ালৈকে থাকিব, যেতিয়ালৈকে 84,000 একৰ মাটি, ৰাজীৱ দীক্ষিতজী আজি 20 বছৰ আগতে কৈ যোৱা কথা, এতিয়া হয়তো তাৰ ডাবুল হ'ব হিচাপটো। গৌচৰণ ভূমি 84,000 একৰ গৌচৰণ ভূমি ভূ মাফিয়াবিলাকৰ হাতত আছে। ভূ মাফিয়াবিলাকে গাঁও পঞ্চায়তৰ চৰ্দাৰবিলাকৰ লগত লগ লাগি, গাঁও পঞ্চায়তৰ চৰ্দাৰবিলাকৰ লগত লগ লাগি ভূ মাফিয়াবিলাকে 84,000 একৰ মাটি গৌচৰণ ভূমি দখল কৰিছে আৰু সেই ভূমিবিলাক পুঁজিপতিৰ হাতত গুচি গৈছে। শেষত যায় আম্বানী আদানী জাতীয় পুঁজিপতিৰ হাতত গৈছে। এতিয়াতো অজস্ৰ বহুজাতিক কোম্পানীও গৌচাৰণ ভূমি অধিকাৰ কৰি থৈ দিছে আৰু গৌ মহিমাৰ অজ্ঞ সাধাৰণ মানুহেও গৌচৰণ ভূমিবিলাকত ঘৰ বনাইছে, ক্লাব বনাইছে, ইটাৰ ভাটা বনাইছে আৰু গৌচৰণ ভূমিবিলাক কোনোবাই হয়তো ম্যাক দি দিছে, কোনোবাই হয়তো ভিন্ন ভিন্ন কল কাৰখানাৰ নামত দি দিছে। গতিকে গোপালজী মহাৰাজে আমাক দিন ৰাতি বুজাইছে যে যেতিয়ালৈকে আমি গৌচৰণ ভূমিবিলাক উদ্ধাৰ কৰি কেৱল গৌ ৰক্ষাৰ কাৰণে ব্যৱহাৰ নকৰোঁ, গৌচৰণ ভূমি দেশী গাইৰ কাৰণে অনিবাৰ্য। কাৰণ জাৰ্চি গাই আৰু দেশী গাইৰ পাৰ্থক্যবিলাক বুজাই দিছে। জাৰ্চি গাই হৈছে পশু, জাৰ্চি গাইৰ নিজৰ পোৱালীক যদি ওচৰত মাৰি দিয়া হয় তথাপি জাৰ্চি গাই নাকান্দে। কিন্তু দেশী গাই হৈছে সাক্ষাৎ দেৱীতুল্য, সৰ্বদেৱতাৰ আশীৰ্বাদ আছে, সৰ্বদেৱতাৰ সেৱা একমাত্ৰ গৌ সেৱাৰ মাজেৰে সৰ্বদেৱতাৰ সেৱা হৈ যায়। একমাত্ৰ পঞ্চগব্যৰ মাজেৰে শৰীৰৰ সকলো অভাৱ পূৰণ হয়। কাৰণ যুগ যুগ ধৰি ব্ৰহ্মৰ্ষিসকলে কেৱল গাখীৰ, দৈ, ঘিউ, মাখন খাই কিনে তপস্যা কৰি আহিছিল, আজিও কৰি আছে, অনন্তকাল কৰিব। পঞ্চগব্যৰ এনেকুৱা মহিমা যে বিনা পঞ্চগব্যত হোম নহয়, বিনা পঞ্চগব্যত যজ্ঞ নহয়, বিনা পঞ্চগব্যত শ্ৰাদ্ধ নহয়, বিনা পঞ্চগব্যত তৰ্পণ নহয়, বিনা পঞ্চগব্যত পিতৃসকলৰ কৰ্ম নহয়, বিনা পঞ্চগব্যত পূজা পাঠ, ভাগৱত পাঠৰ পৰা, যজ্ঞৰ পৰা, হোমৰ পৰা, তৰ্পণৰ পৰা একো কৰ্ম বিনা পঞ্চগব্যত নহয়। কিন্তু আজি যি যজ্ঞ হৈ আছে, যজ্ঞৰ নামত যি ভেক ভাওনা হৈ আছে, পঞ্চগব্য নোহোৱা কৰি হৈ আছে। পূজাৰ নামত ভেক ভাওনা হৈ আছে বিনা পঞ্চগব্য, ভাগৱত পাঠৰ নামত ভেক ভাওনা হৈছে বিনা পঞ্চগব্য, নাম প্ৰসংগ ভাগৱত পাঠৰ নামত ভেক ভাওনা হৈ আছে বিনা পঞ্চগব্য। তাৰ ফলবিলাক আমি হাতে হাতে দেখি আছোঁ। মন্দিৰ লাখ লাখ হৈছে, প্ৰত্যেক 1 কিলোমিটাৰৰ মূৰে মূৰে এটা এটা শনি মন্দিৰ, প্ৰত্যেক 5 কিলোমিটাৰৰ মূৰে মূৰে এটা এটা হনুমান মন্দিৰ, প্ৰত্যেক 10 কিলোমিটাৰৰ মূৰে মূৰে এটা এটা নামঘৰ, প্ৰত্যেক 20 কিলোমিটাৰৰ মূৰে মূৰে এটা এটা শিৱ মন্দিৰ, কালী মন্দিৰ, দুৰ্গা মন্দিৰ, বগলামুখী মন্দিৰ, অনন্ত কোটি মন্দিৰ। কিন্তু তাৰ পিছতো আমি হিন্দুবিলাক বিখণ্ড হৈ কিনে ধ্বংসৰ মুখলৈকে গৈছোঁ। হিন্দু আজি সংখ্যালঘু হিচাপে হিন্দুক দিন দিন চাৰিওফালৰ পৰা ধ্বংস হৈছোঁ। একতো অৰ্থনৈতিকভাৱে সমগ্ৰ বিশ্বৰ ওচৰত আমি গোলাম হৈছোঁ, বিশ্ব বেংকৰ ওচৰত গোলাম হৈছোঁ, আন্তৰ্জাতিক মুদ্ৰা নীতিৰ ওচৰত গোলাম হৈছোঁ, বিদেশী বেংকৰ ওচৰত গোলাম হৈছোঁ। বিশ্বযুদ্ধৰ প্ৰধান কাৰণো এই ভাৰতৰ গোলামীৰ ফলস্বৰূপে হৈছে। দুইটো শাৰীৰিকভাৱে 100 কোটি বেমাৰ মাতি লৈছোঁ। 50 বছৰ হোৱাৰ আগে আগে চুগাৰৰ পৰা, ডায়েবেটিছৰ পৰা, প্ৰেছাৰৰ পৰা, আঁঠুৰ বিষৰ পৰা, চকুৰ পৰা, দাঁতৰ পৰা, চুলিৰ পৰা, কেঞ্চাৰৰ পৰা, লিভাৰৰ পৰা 100 কোটি বেমাৰত মানুহ আক্ৰান্ত হৈছে। কাৰণ শুদ্ধ গাখীৰৰ পৰা প্ৰতিজন মানুহ বঞ্চিত, শুদ্ধ বৈদিক ঘিউৰ পৰা প্ৰতিজন মানুহ বঞ্চিত, শুদ্ধ দৈৰ পৰা, শুদ্ধ পনীৰৰ পৰা, শুদ্ধ মাখনৰ পৰা, যি মাখন খাই কিনে ভগৱান কৃষ্ণই অনন্ত কোটি দৈবী বল উপাৰ্জন কৰিছিল। সেই শুদ্ধ মাখন কেনেকৈ খাব লাগে, কিয় খাব লাগে, আজি কোনো মানুহে নাজানে। আজি মানুহে মাখন বুলি ক'লে আমুল কোম্পানী বনোৱা চূড়ান্ত ডুপ্লিকেট মাখনক বুজে, বা পতঞ্জলি বনোৱা চূড়ান্ত ডুপ্লিকেট মাখনক বুজে, যিটো 100% বিহৰো বিষ, পৰম বিষ। আচল মাখন যে শুদ্ধ দেশী গাইৰ পৰা বনায়, সেই দেশী গাইৰ গাখীৰখিনি প্ৰথমতে যে দৈ পগাব লাগিব, তাকো মাটিৰ পাত্ৰত দৈৰ পৰা কেনেকৈ পাৰম্পৰিক পদ্ধতিত, বিলনা পদ্ধতি বুলি কয়, পাৰম্পৰিক বিলনা পদ্ধতিত তাক মন্থন কৰোঁতে 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 55 মিনিট 1 ঘণ্টালৈকে মন্থন কৰোঁতে কৰোঁতে তাৰ পৰা মাখন ওলাব। সেই মাখন যদি শিশুসকলে যদি খায়, তেনেহ'লে সেই শিশু কৃষ্ণৰ দৰে বলৱন্ত হ'ব, কৃষ্ণৰ দৰে মেধাৱী হ'ব, কৃষ্ণৰ দৰে সুচতুৰ হ'ব, কৃষ্ণৰ দৰে বুদ্ধিয়ক হ'ব, কৃষ্ণৰ দৰে ৰাজনীতিবিদ হ'ব, কৃষ্ণৰ দৰে কূটনীতিবিদ হ'ব, আৰু কৃষ্ণৰ দৰে বিনাশায়চ দুষ্কৃতং সাধুনাং, সাধুক ৰক্ষা কৰাৰ কাৰণে, দুষ্কৃতিক বিনাশ কৰাৰ কাৰণে, অপসংস্কৃতিক বিনাশ কৰি সংস্কৃতিক ৰক্ষা কৰাৰ কাৰণে হাতত ধেনু লৈ
ধৰ্মক ৰক্ষা কৰা অধৰ্মক বিনাশ কৰা অনন্ত অপাৰ দৈৱী শক্তিৰ অধিকাৰী হ'ব, যি শক্তি আমি ভগৱান পৰশুৰামৰ মাজত, দত্তাত্ৰেয়ৰ মাজত, কৃষ্ণৰ মাজত, ৰামৰ মাজত দেখা পাইছোঁ। সেই শক্তি পঞ্চগব্যৰ ফল, সৰুৰ পৰা মাখন খোৱাৰ ফল। গতিকে গোপালজী মহাৰাজে সমগ্ৰ ভাৰতত ঘূৰি ঘূৰি পঞ্চগব্য মহিমা, গৌ মহিমা, গৰুৰ শৰীৰত থকা ভিন্ন ভিন্ন দেৱ দেৱীৰ মহিমা, গৌ ৰক্ষা কৰিলে আমাৰ জাতি কিভাৱে ৰক্ষা হ'ব, গাখীৰৰ অনন্ত কোটি মহিমা, ঘিউৰ অনন্ত কোটি মহিমা, গোবৰৰ অনন্ত কোটি মহিমা, গৌমূত্ৰৰ মাজত 84টা ভয়ংকৰ বেমাৰ আৰোগ্য কৰিব পৰা। আজিলৈকে এনেকুৱা কোনো ডেঞ্জাৰাছ বেমাৰ নাই যি বেমাৰ কেৱল গৌমূত্ৰ, শুদ্ধ গৌমূত্ৰ পান কৰিলে আৰোগ্য নহয়। চৰাইচিছৰ পৰা, লিভাৰৰ পৰা, কেঞ্চাৰৰ পৰা, কিডনীৰ পৰা। দুটা কিডনী গলি গৈছে, তাৰপিছতো 1 বছৰ শুদ্ধ গৌমূত্ৰ পান কৰি কিডনী ভাল হৈ গৈছে, তাৰ লক্ষ কোটি উদাহৰণ আছে। আঁঠুৰ অপাৰেশ্যনৰ নামত লাখ লাখ মানুহে কোটি কোটি টকা ধ্বংস কৰি আছে, কিন্তু কেৱল গোবৰৰ লগত দুটামান বনৌষধি মিলাই খাই কিনে আঁঠু অপাৰেশ্যন কৰিব লগা আঁঠু সম্পূৰ্ণৰূপে 2 মাহ 3 মাহৰ ভিতৰত ফিনফিনীয়া হৈ গৈছে, তাৰ লক্ষ কোটি উদাহৰণ আছে। গতিকে গোপালজী মহাৰাজৰ বিষয়ে মই ক'ব লাগিলেতো কেইবাটাও ব্যাখ্যান দিব লাগিব, অন্তত প্ৰায় 40-50টা ব্যাখ্যান দিব লাগিব। তেওঁ যিখিনি কথা প্ৰচাৰ কৰি আছে, গৌ আমি কিয় ৰক্ষা কৰিব লাগে। ভাৰতত আজি ডেইলি 3 লক্ষ গৌ হত্যা হৈ আছে। ভাৰতত প্ৰায় 36,000 চৰকাৰী ৰেজিষ্ট্ৰেশ্যন প্ৰাপ্ত কচাইখানা আৰু ৰেজিষ্ট্ৰেশ্যনবিহীন কচাইখানা কিমান হাজাৰ আছে কোনো নাজানে। ইয়াত কৰি হৃদপিণ্ড বিদাৰক কথা হিন্দু ৰাষ্ট্ৰৰ পক্ষে, এখন সনাতনী ৰাষ্ট্ৰৰ পক্ষে ইয়াত কৰি হৃদপিণ্ড বিদাৰক লজ্জাজনক দুৰ্ভাগ্যজনক কথা একোৱেই হ'ব নোৱাৰে। তাত কৰিও দুৰ্ভাগ্যজনক হৃদপিণ্ড বিদাৰক কথা যে স্বয়ং প্ৰধানমন্ত্ৰী গৌ ৰক্ষাকাৰীসকলক গুণ্ডা বুলি অলপতে অভিহিত কৰিছে। যি গৌ ৰক্ষাকাৰীসকলে ৰাতি জাগি জাগি নিজৰ জীৱনৰ মমতা তুচ্ছ কৰি গৌ কচাইবিলাকৰ বন্দুকৰ গুলী বুকু পাতি লৈ গৌ কচাইবিলাকৰ ভয়ংকৰ আক্ৰমণৰ বলি হৈ নিজৰ পৰিয়াল পৰিজনক, কিমান গৌ ৰক্ষাকাৰীয়ে নিজৰ পৰিয়াল পৰিজনক অকালতে এৰি থৈ গৈছে। পৰহি এজন পৰম গৌভক্ত ফৰচাৱালী বাবা, তেওঁক আমাৰ ইছলামিক জিহাদীবিলাকে তেওঁক ট্ৰাকেদি খুন্দিয়াই অলপতে হত্যা কৰিলে। আজি পৰহিৰ কাহিনী এইটো। কিমান গৌভক্তই জীৱন বলিদান কৰিলে কচাইবিলাকৰ হাতত, কাৰণ কচাইবিলাকৰ পুলিচৰ লগত মধুৰ সম্পৰ্ক, পুলিচৰ মধুৰ সম্পৰ্ক মিনিষ্টাৰৰ লগত, মিনিষ্টাৰৰ মধুৰ সম্পৰ্ক হৈছে চৰকাৰৰ লগত। গতিকে মিনিষ্টাৰ মানে চৰকাৰ। গতিকে চৰকাৰৰ লগত পুলিচৰ লগত গৰুৰ কচাই, আৰু কচাইবিলাকৰ সম্পৰ্ক আন্তৰ্জাতিক গৰু চক্ৰটোৰ লগত। গতিকে যাৰ কাৰণে যুগে যুগে গৌ ৰক্ষাকাৰীসকলে বলিদান দিব লগা হৈছে, যিসকলে নিজৰ জীৱন তুচ্ছ কৰি ৰাতি জগি জগি গৰুৰ চুৰ কৰা ট্ৰাকৰ পিছে পিছে গৈ কিনে গৰু ৰক্ষা কৰিছে, হাজাৰ হাজাৰ লাখ লাখ গৰু ৰক্ষা কৰিছে। সেই গৌ ৰক্ষাকাৰীসকলক দেশৰ প্ৰধানমন্ত্ৰী গুণ্ডা বুলি কোৱাৰ দৰে হৃদপিণ্ড বিদাৰক লজ্জাজনক ধিক্কাৰজনক কথা আমাৰ দেশত একো নাই। এইবিলাক কথা গোপালজী মহাৰাজে দিনে ৰাতি প্ৰচাৰ কৰি আছে। মোৰ জীৱনৰ অসীম সৌভাগ্যক্ৰমে গোপালজী মহাৰাজক মই গুৱাহাটীত তেওঁক যেতিয়া তেজস্বী বক্তৃতা যেতিয়া শুনা পালোঁ, মোৰ বন্ধু জয়ন্ত কাকতিক মই লৈ গৈছিলোঁ, তেওঁ অভিভূত হ'ল। মোৰ খুব ভাল বন্ধু গৌতম বুলি, তেওঁৰ পুৰা নামটো মই পাহৰিলোঁ, গৌতম গৈছে, গতিকে গৌতম অত্যন্ত অভিভূত হ'ল। আমি আকস্মিক সিদ্ধান্ত ল'লোঁ যে এবাৰ যদি গোপালজী মহাৰাজক দৰ্শন মুখামুখি কৰিব পাৰোঁ, তেওঁৰ দৰে এজন তিলক পাৱনকাৰী মহাপুৰুষ যোনে গৌ ৰক্ষাৰ কাৰণে জীৱন বলিদান কৰিছে, তন মন ধন জীৱনৰ প্ৰতিটো মুহূৰ্ত যাৰ গৌ সেৱাৰ নামত গৌ ৰক্ষাৰ নামত সমৰ্পিত, তেনেহ'লে আমাৰ জীৱন ধন্য হৈ যাব। গতিকে তেওঁক ভাবি তেতিয়া চিন্তা কৰি উপায় পালোঁ যে তেওঁৰ এজন ভক্তৰ লগত যোগাযোগ কৰিব লাগিব। তেনেতে মই কৰিলোঁ কি, মইতো 3 দিনমান দিন ৰাতি তেওঁৰ বক্তৃতা শুনি কিনে একদম মানে তদাত্ম হৈ কিনে ভাত পিয়াজ চব পাহৰি গৈছিলোঁ। আনকি মোৰ বন্ধু দুজনৰো একদম পাগল হৈ গৈছিল। অনাদি অনন্ত গৌৰ মহিমা যেতিয়া দিনে ৰাতি যেতিয়া গোপালজী মহাৰাজৰ মুখেদি যেতিয়া ওলায়, অমৃত বৰ্ষণৰ দৰে স্বৰ্গৰ গংগা তেওঁৰ যেন মুখৰ মাজেৰে ওলায়। এবাৰ যোনে গোপালজী মহাৰাজৰ গৌ কথা প্ৰবচন শুনিছে, সি যিমান ডেঞ্জাৰাছ ভিগেন নহওক কিয়, মোৰ বন্ধুবিলাকৰ মাজতো, ফেচবুক লিষ্টত থকা বন্ধুবিলাকৰ মাজতো ভিগেন দৰ্শনত বিশ্বাসী কেইবাজনো ভয়ানক ভিগেন বন্ধু আছে। মই চেলেঞ্জ দিব পাৰোঁ, যদি গোপালজী মহাৰাজৰ প্ৰবচন যদি তেওঁলোকে 100টা প্ৰবচনো শুনে বা এটাও প্ৰবচন যদি শুনে, ভিগেন দৰ্শন অনন্তকালৰ কাৰণে তেওঁলোকে বলিদান কৰি গৌ সেৱাত তেওঁলোকে জীৱন বলিদান কৰিব। গাখীৰৰ মহিমা, ঘিউৰ মহিমা, দৈৰ মহিমা, গাখীৰৰ প্ৰডাক্টৰ মহিমা তেওঁলোকে গোটেই জীৱনটো প্ৰচাৰ কৰিব, মোৰ অটল বিশ্বাস আছে। গতিকে গোপালজী মহাৰাজৰ শিষ্য এজনক মোৰ মনৰ গোটেইখিনি কথা ক'লোঁ যে এবাৰ স্বামীজীক যদি দৰ্শন পাওঁ তেনেহ'লে মোৰ জীৱন ধন্য হ'ব, এবাৰ মাত্ৰ মুখামুখি কৰি দিয়ক। কিন্তু মোৰ ওপৰত গৌ মাতাৰ হয়তো অপাৰ কৃপা আছিল। মই বহু বছৰ ধৰি মনে প্ৰাণে গৌ সেৱা কৰি আছিলোঁ। ৰাস্তাই ঘাটে মোৰ মান ইজ্জাত লাজ সকলো বিক্ৰী কৰি কিনে ৰাস্তাই ঘাটে য'তে গৰু পাওঁ ত'তে মই কল খুৱাইছোঁ, গুড় খুৱাইছোঁ, তিল খুৱাইছোঁ। প্ৰায়
15 বছৰ মই এনেকুৱা ধৰণে সেৱা কৰিছিলোঁ। গতিকে হয়তো গৌমাতাৰ কৃপা আছিল মোৰ ওপৰত, ভগৱান কৃষ্ণৰ কৃপা আছিল। গতিকে শিষ্যজনে আকস্মিকভাৱে মোক মানি ল'লে যে ঠিক আছে তোমালোকে আহিবা কালি ৰাতিপুৱা। গতিকে পিছদিনা মই মোৰ মিছেছক ল'লোঁ আৰু মোৰ ল'ৰা তেতিয়া 1 বছৰীয়া ল'ৰা। তাৰ লগত মোৰ 2জন বন্ধু আছিল, জয়ন্ত আছিল আৰু গৌতম আছিল। আমি গোটেইকেইজনে এখন গাড়ী লৈ কিনে সেই বিশেষ জেগাখনত গ'লোঁ, জেগাখিনিত গ'লোঁ যিটো বিল্ডিঙৰ 3 তলাত মানে গোপালজী মহাৰাজ আছে। সাধাৰণ মানুহে নাজানে, কাৰণ সাধাৰণ মানুহে জানিলে হয়তো দিগদাৰ দিব। গতিকে তাতে এই শিষ্যজনৰ আশীৰ্বাদ মোৰ ওপৰত থকাৰ কাৰণে গতিকে গৈ কিনে পৰম দুৰ্ভাগ্য আমাৰ হাতত ফল মূল একো আমি লৈ যাব পাহৰি গ'লোঁ। আমি যে মহাপুৰুষক দৰ্শন কৰিব গ'লে, গুৰু দৰ্শন কৰিব গ'লে, ৰজাৰ দৰ্শন কৰিব গ'লে, মন্দিৰত গ'লে যে হাতত যে কিবা লৈ যাব লাগে, আমি ইমান দুৰ্ভগীয়া, আমি এইখিনি কথা পাহৰি গ'লোঁ। অৱশ্যে মোৰ হাতত এখন 2000 টকা মই ডনেশ্যন দিছিলোঁ সেইদিনা তেওঁলোকৰ হেৰিৰ নামত, গৌশালাৰ নামত। সেইখন অৱশ্যে ৰচিদখন আছিল মোৰ নামত। যি নহওক পৰম দুৰ্ভাগ্যক্ৰমে মই সোমাই গ'লোঁ। সোমাই গৈ মহাৰাজৰ দিব্য সৌম্য মূৰ্তি দৰ্শন কৰি জীৱন ধন্যাধন্য হৈ গ'ল। তাৰপিছত ক্ৰমাগতভাৱে মই এটা কৰি প্ৰশ্ন কৰি গ'লোঁ আৰু ক্ৰমাগতভাৱে মহাৰাজে গৌ মহিমাবিলাক তেওঁৰ মুখেৰে ধাৰাসাৰ কৈ গ'ল। এনেতে মোৰ বন্ধু জয়ন্ত কাকতি এটা প্ৰশ্ন কৰিলে যে গৌ মাতা খুদ কো কিউ ৰক্ষা নেহি কৰতি। তেতিয়া গোপালজী মহাৰাজে ক'লে যে গৌ মাতাই নিজেই নিজক ৰক্ষা কৰিব পাৰে। তুমি বশিষ্ঠৰ কামধেনু উপাখ্যানটো ভালকৈ পঢ়িবা, তেতিয়া তুমি গোটেই প্ৰশ্নৰ উত্তৰ পাবা। কিন্তু গৌ মাতাই বিচাৰে যে তেওঁৰ সন্তানে তেওঁৰ কাৰণে অস্ত্ৰ পানী হওক, তেওঁৰ সন্তানে তেওঁৰ কাৰণে তন মন ধন সৰ্বস্ব বলিদান কৰি কিনে নিজৰ জীৱন উৎসৰ্গা কৰিবৰ কাৰণে আগবাঢ়ি আহক। তেতিয়া গৌ মাতাই তেওঁৰ মাজত থকা যি অনন্ত কোটি দৈবী শক্তি, সেই শক্তিক জাগৰণ কৰিব। এটা কাহিনী ক'লে, যিটো কাহিনী আমি সকলোৱে জানো, যে ব্ৰহ্মৰ্ষি বশিষ্ঠৰ কামধেনুক চোৰাবৰ কাৰণে বিশ্বামিত্ৰ ৰজাই, তেওঁ আগতে ৰজা আছিল, তেওঁৰ নাম পিছতহে বিশ্বামিত্ৰ হ'ল। তেওঁ এজন ৰজা আছিল, বিশ্ববসু বুলি এজন তেওঁ ৰজা আছিল। গতিকে তেওঁ কামধেনুক যেতিয়া নিব বিচাৰিলে জবৰদস্তি কৰি, তেতিয়া বশিষ্ঠই ক'লে যে মা, মোৰতো হাতত কোনো ক্ষমতা নাই, গতিকে তোমাৰ যি ইচ্ছা তুমি তাকে কৰা। গতিকে যেতিয়া বশিষ্ঠই নিজৰ জীৱন বলিদান কৰিবৰ কাৰণে সাজু হ'ল, তেতিয়া কামধেনুৰ শৰীৰৰ ৰোম তেতিয়া অসংখ্য সৈন্য বাহিনীৰ সৃষ্টি হ'ল আৰু সেই সৈন্য বাহিনীৰ হাতত ৰজা বিশ্ববসুৰ সকলো সৈন্য বাহিনী পৰাস্ত হ'ল। গতিকে সেই কাহিনীটো আমাক শুনালে। গতিকে গৌ মাতাই তেওঁৰ ভিতৰত থকা অনন্ত দৈৱিক শক্তিক চুপাই থৈ দিছে। এইকাৰণে চুপাই থৈ দিছে কাৰণ তেওঁৰ জীয়াই থকা ইচ্ছা নাই। কৈছে যে আমাক বাৰ বাৰ কৈছে গোপালজী মহাৰাজে, তেওঁৰ জীয়াই থকা ইচ্ছা নাই, কাৰণ তেওঁৰ সন্তানে যিহেতু তেওঁৰ সেৱা ত্যাগ কৰি বিদেশী আৰাম, বিদেশী ভোগ, বিদেশী উপকৰণৰ মাজত যিহেতু ডুবি গৈছে, গৰুৰ মাংস বিক্ৰী কৰিছে, টকাৰ কাৰণে গৌ মাতাক বিক্ৰী কৰিছে, টকাৰ কাৰণে গৌচৰণ ভূমি বিক্ৰী কৰিছে, গৰুৰ সেৱা ত্যাগ কৰি যিহেতু কুকুৰ লৈ কিনে ৰাস্তাই যিহেতু ফুৰাটোক ভদ্ৰতা মানিছে, মুৰ্গীৰ মাংস খোৱাটোক যিহেতু সভ্যতা মানিছে, গতিকে সেই দুখত ম্ৰিয়মান হৈ কিনে গৌ মাতাই স্ব-ইচ্ছাত কচাইখানাত গৈ আছে। যদি গৌ মাতাৰ সেৱাত সন্তানবিলাকে যেতিয়া নিজক তন মন ধন বলিদান কৰি যেতিয়া গৌৰ ৰক্ষাৰ কাৰণে নিজৰ প্ৰাণ দিবৰ কাৰণে যেতিয়া আগবাঢ়ি আহিব, তেতিয়া গৌ মাতাই নিজৰ কামধেনুৰ মাজত থকা যি অনন্ত কোটি মহিমা, গৌ মাতা আৰু কামধেনু একেই। কামধেনু বুলি কোনো এটা বিশেষ গৰু নাই বুলি বাৰম্বাৰ কৈ থৈ গৈছে গোপালজী মহাৰাজে। যিটো গৰুক মই তন মন ধন দি 3 বছৰ দিন ৰাত সেৱা কৰিম, সেই গৰুটোৱে মোৰ কাৰণে হৈ যাব কামধেনু, আৰু সেই গাইজনীৰ সেৱাত মই ধৰ্ম অৰ্থ কাম মোক্ষ আৰু পঞ্চম পুৰুষাৰ্থ পৰম প্ৰেম লক্ষণ ভক্তি লাভ কৰিম। মানৱ জীৱনত 4টা পুৰুষাৰ্থ, ধৰ্ম অৰ্থ কাম মোক্ষ, আৰু পঞ্চম পুৰুষাৰ্থ হৈছে পৰম প্ৰেম বা পৰম প্ৰেম লক্ষণ ভক্তি, একমাত্ৰ গৌ সেৱাৰ মাজেৰে প্ৰাপ্তি। ব্ৰহ্মানন্দ, ভূমানন্দ, দিব্যানন্দ, পৰমানন্দ, আত্মস্বৰূপ প্ৰাপ্তি, আত্মচৈতন্য প্ৰাপ্তি, আত্মবোধ প্ৰাপ্তি, আত্মপৰিচয় প্ৰাপ্তি, জ্ঞান মাৰ্গৰ সকলো সাধ্য সিদ্ধি প্ৰাপ্তি, আৰু ভক্তিৰ মাৰ্গৰ চৰম লক্ষ্য পৰম প্ৰেম লক্ষণ ভক্তি প্ৰাপ্তি, পৰমানন্দ প্ৰাপ্তি, ভৌতিক ঋদ্ধি সিদ্ধি প্ৰাপ্তি, ঐহিক ধন ঐশ্বৰ্য মান প্ৰতিষ্ঠা প্ৰাপ্তি, গ্ৰহদোষ শান্তি, নক্ষত্ৰদোষ শান্তি, বাস্তুদোষ শান্তি, অকাল মৃত্যুৰ যোগ খণ্ডন, এই সমস্ত একমাত্ৰ গৌ সেৱাৰ মাজেৰে সম্ভৱ। অনন্ত কোটি ব্ৰহ্মাণ্ডত এনে কোনো অভাৱ নাই, এনে কোনো অশান্তি নাই যিটো গৌ সেৱাৰ মাজেৰে খণ্ডন নহয়। এনে কোনো গ্ৰহদোষ নক্ষত্ৰ দোষ নাই, এনে কোনো ভাগ্যদোষ নাই, এনে কোনো প্ৰাৰব্ধ দোষ নাই যিটো গৌ সেৱাৰ মাজেৰে খণ্ডন হোৱাটো সম্ভৱ নহয়। এনে কোনো ভৌতিক আৰু আধ্যাত্মিক ঐশ্বৰ্য নাই, এনে কোনো পৰমাৰ্থিক আৰু আধ্যাত্মিক ঋদ্ধি সিদ্ধি নাই, এনে কোনো বৈভৱ নাই, এনে কোনো মান যশ খ্যাতি নাই যিটো গৌ মাতাৰ আশীৰ্বাদৰ মাজেৰে গৌ সেৱাৰ মাজেৰে আমি প্ৰাপ্ত কৰিব নোৱাৰোঁ। গোপালজী মহাৰাজে ধাৰাসাৰ কৈ আছে। আমি তেওঁক অসংখ্য প্ৰশ্ন কৰিছোঁ।
কৰিছোঁ প্ৰতিটো প্ৰশ্নৰে অতি আত্মসন্তুষ্টিপূৰ্ণ আমি উত্তৰবিলাক পালোঁ আমি তেওঁৰ চৰণত সকলোৱে সেৱা কৰিলোঁ 45-50 মিনিটমান সময় আছোঁ তেওঁ আমাক কাজু বাদাম দিলে প্ৰত্যেককে প্ৰায় 15-20টা কৰি কাজু বাদাম দিছে মোৰ পুত্ৰই সেৱা কৰিলে পুত্ৰৰ এতিয়া মাত্ৰ 1 বছৰ মোৰ পুত্ৰৰ অসীম সৌভাগ্য এনে এজন তিলক পাৱনকাৰী মহাপুৰুষৰ চৰণ স্পৰ্শ কৰিব পাৰিছে ময়ো তেওঁ চৰণ স্পৰ্শ কৰিলোঁ আমাৰ শ্ৰীমতীৰো অসীম সৌভাগ্য সকলোৱে স্বামীজীক সেৱা কৰি কিনে আমি ধীৰে ধীৰে ওলাই আহিলোঁ গতিকে অতি সংক্ষিপ্তভাৱে মই ক'লোঁ কাৰণ আজিকালি বেছি কথা শুনিবলৈ ধৈৰ্য কাৰো নাই ইফালে মোৰ 25 মিনিট পাৰ হৈ গৈছে যদি মই পূৰা দীঘলীয়া কৰি যদি ক'লোঁ হয় কেনেকৈ মহাৰাজক লগ পালোঁ কি প্ৰশ্ন কৰিলোঁ গোটেইবিলাক ক'ব লাগিলে 2 ঘণ্টা 2.5 ঘণ্টা লাগি যাব গতিকে গোপালজী মহাৰাজৰ দৰ্শন মোৰ জীৱনৰ এক অসীম অনন্ত অকল্পনীয় মহাসৌভাগ্যৰ ফল হয়তো বিধি নিৰ্দিষ্টভাৱে মই যে গৌ মাতাৰ মহিমা যে প্ৰচাৰ কৰিব লাগে পঞ্চগব্যৰ মহিমা যে প্ৰচাৰ কৰিব লাগে অসমীয়া মানুহৰ মাজত গৌচৰণ ভূমিৰ মহিমা যে প্ৰচাৰ কৰিব লাগে আৰু মোৰ জীৱনৰ তন মন ধন মই যে গৌ সেৱাত লগাব লাগে এইটো হয়তো ভগৱানৰ ইচ্ছা আছিল হয়তো মোৰ প্ৰাৰব্ধৰো অভিপ্ৰেত আছিল যাৰ কাৰণে গোপালজী মহাৰাজৰ দৰ্শন হয়তো ভগৱানৰ ইচ্ছাও আছিল কৃপাও আছিল যে সেইকাৰণে এই সম্ভৱ হ'ল কাৰণ তেওঁ সাক্ষাৎ দৰ্শন পোৱাটো মোৰ কাৰণে এইটো মোৰ দৰে একেবাৰে মানে কি ক'ম আত্মিকভাৱে দৰিদ্ৰ ধাৰ্মিকভাৱে দৰিদ্ৰ চাৰিওফালৰ পৰা মোৰ দৰে এজন মানে ক্ষুদ্ৰাতি ক্ষুদ্ৰ জীৱনত লক্ষ্য কোটি মহাপাপ অতিপাপ বেবিচাৰ কৰি থকা ব্যক্তি মোৰ দৰে এজন ব্যক্তি মোৰ দৰে এটা মহাপাপিষ্ট ব্যক্তি মই নিজে ভাবোঁ যে পৃথিৱীত নায়েই তিনিও লোকত নাই ইমান জঘন্যতম চৰিত্ৰৰ মানুহ মই তথাপি মোৰ দৰে ব্যক্তি এজনে তেওঁক যে সাক্ষাৎ দৰ্শন পাইছোঁ তেওঁৰ চৰণ স্পৰ্শ কৰিছোঁ আৰু তেওঁৰ অমৃত নিঃসন্দেহী বক্তৃতা যে মই প্ৰায় 10 দিন 15 দিন মই গুৱাহাটীত শুনিছোঁ তেওঁ প্ৰায় 15 দিন গুৱাহাটীত আছিল মই 10 দিনমান তেওঁৰ অমৃত নিঃসন্দেহী বক্তৃতা দিনে ৰাতি শুনিছোঁ মোৰ বন্ধুসকলে শুনিছে আৰু তেওঁৰ গৌ কথা প্ৰবচন মই প্ৰায় 5,000-10,000 মান প্ৰবচন মই শুনিছোঁ এতিয়াও মাজে মাজে প্ৰবচন শুনি থাকোঁ গতিকে মোৰ জীৱনৰ অসীম সৌভাগ্য আৰু তেতিয়াই মই প্ৰতিজ্ঞা কৰিছিলোঁ যে যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে মই তন মন ধন গৌ সেৱাত সমৰ্পিত কৰিম গৌচৰণ ভূমি ৰক্ষাৰ মহিমা তেতিয়ালৈকে প্ৰচাৰ কৰিম তেতিয়ালৈকে মই যি চৰকাৰে নাহক কিয় সেই চৰকাৰকে কঠোৰ সমালোচনা কৰিম যি চৰকাৰে গৌ ৰক্ষা নকৰে যি চৰকাৰে গৌ হত্যাত প্ৰশ্ৰয় দিয়ে যি চৰকাৰে গৌ মাংস বিদেশত বিক্ৰী কৰি কিনে তাৰ বিনিময়ত বিদেশী মুদ্ৰা আহৰণ কৰে সেই চৰকাৰক কেতিয়াও ক্ষমা নকৰিম সেই সময়তে প্ৰতিজ্ঞা কৰিছিলোঁ পঞ্চগব্যৰ মহিমা অমৃতটো প্ৰচাৰ কৰিম বুলি তেতিয়া প্ৰচাৰ কৰিছিলোঁ আজিও কৰি আছোঁ যাৰ কাৰণে অসংখ্য বন্ধু বান্ধৱে মোক মাৰাত্মক বেয়া পাইছে বামপন্থীসকলে কালশত্ৰু মানিছে আধুনিক ভিগেনবিলাকেও মোক আচলতে জঘন্যতম এটা ফাল্টুত কৰি ফাল্টু মানুহ বুলি মানিছে আৰু যিসকল ব্ৰিটিছ শিক্ষাৰ দ্বাৰা পাশ্চাত্য শিক্ষাৰ দ্বাৰা দৃপ্ত মুৰ্গী মাংস ভুজি কুকুৰ ৰাস্তাত ঘূৰাই ফুৰা যিটো শিক্ষিত চামটোৱে মোক একেবাৰে 420 ফাল্টু মানুহ বুলি ভাবি লৈছে মোৰ অলপো আপত্তি নাই পাগল বুলি ভাবক গুণ্ডা বুলি ভাবক দস্যু বুলি ভাবক আজি ভিক্টৰ দাকটো চবেই দস্যু গুণ্ডা বুলি মানিছে কিন্তু ভিক্টৰ দা যে আত্মাৰ পৰা শুদ্ধ এজন মহান দেশপ্ৰেমিক এই কথাটো ভগৱানে জানে আৰু প্ৰকৃত জুবিন প্ৰেমিকসকলে জানে বেলেগে কোনো নাজানে গতিকে ভগৱানে জানিলে হ'ল গৌমাতাই জানিলে হ'ল এইটো আপোনালোকৰ ওচৰত বিদায় লোৱা মোৰ সময় হৈছে দেৰি হৈ গ'ল আপোনালোকে যদি ভিডিঅ'টো ভাল কৰি শুনি যদি লাইক কমেণ্টছ কৰি কিনে যদি শ্বেয়াৰ কৰি দিয়ে আৰু নতুনসকলে যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি মোৰ আত্মবল মনোবল বাঢ়ায় তেনেহ'লে মই ধন্য হ'ম আৰু গৌ মহিমা প্ৰচাৰত মোৰ এই ব্যাখ্যানটো যদি অলপো যদি মানুহৰ যদি অন্তৰাত্মাত প্ৰেৰণা জনায় মোৰ জীৱন মই ধন্য বুলি মানিম ধন্যবাদ